নমস্কাৰ। আজি আপোনাৰ অন্য এটা টপিকলৈ আহিছোঁ। আপোনাৰ অন্য এটা টপিকলৈ আহিছোঁ। টপিকটো হ'ল আপোনাৰ চৰকাৰী কৰ্মচাৰী। চৰকাৰী কৰ্মচাৰী বুলি কিয় ক'লোঁ? যোৱাকালি এটা কেবিনেটত সিদ্ধান্ত হৈছিল আৰু সিদ্ধান্তত কৈছিল যে চৰকাৰী কৰ্মচাৰীয়ে বিহুৰ পৰা 2% মূৰগীয়া বনচ পাব। এইটো মুখ্যমন্ত্ৰী কেবিনেটত সিদ্ধান্ত লৈছে আৰু সংবাদমেলযোগে এইটো ঘোষণাও কৰিছে। তো বহুত ভাল কাম কৰিছে। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2% কিয়, আপোনাৰ 10% দিয়ক, 5% দিয়ক, আৰু দিয়ক, আমাৰ ক'ব লগা একো নাই। কিন্তু অসমত যিখন চৰকাৰ বৰ্তমান চলি আছে, বিজেপি গভৰ্ণমেণ্টখন চলি আছে, তেওঁলোকক কি অকল চৰকাৰী কৰ্মচাৰী আৰু অকল যিখিনি মানুহ আছে তেওঁলোকৰ হিতাধিকাৰী, যাক 1200 টকা দি আছে, যাক আৰু কিবা কিবি, তেওঁলোকে অকল ভোট দিছে নেকি? যিখিনি মিডিল ক্লাছ মানুহ, যিখিনি মানুহে আজি কোম্পানীত চাকৰি কৰি আছে, প্ৰাইভেট জব কৰি আছে, যিখিনি মানুহে আজি গুৱাহাটীত কেব চলাই আছে, তেওঁলোকক কি চৰকাৰক ভোট দিয়া নাই নেকি? চৰকাৰে এবাৰ চিন্তা, তেওঁলোকৰ কাৰণে কেবিনেটত এই লাষ্ট 4 বছৰত কি ডিচিশ্যন ল'লে যে এই আমাৰ যিটো প্ৰাইভেট ছেক্টৰত কাম কৰা ল'ৰা ছোৱালী আছে, এনেকুৱাতো মই আজিলৈকে দেখা নাই যে কি তেওঁলোকে ডিচিশ্যন লৈছে। কৈছে ৰিচেণ্টলি কৈছে নতুন নতুন ডাঙৰ ডাঙৰ উদ্যোগ হ'ব, সেইটো এটা বেলেগ টপিক। ডাঙৰ উদ্যোগ আহিব, উদ্যোগ নাহিব, সেইটো প্ৰতিষ্ঠান হ'ব, সেইটো টপিক বেলেগ, আৰু বেলেগ দিনা এদিন আলোচনা কৰিম। কিন্তু আজিৰ টপিকটো হ'ল আপোনাৰ দৰমহাৰ ওপৰত। 2% মূৰগীয়া বনচ বৃদ্ধি কৰিছে, তাত আমাৰ ক'ব লগা একো নাই। অকল কি চৰকাৰী কৰ্মচাৰীয়ে নেকি বিজেপিৰ মানুহ, বা ধনী ধনী উদ্যোগপতিখিনিয়ে বিজেপিৰ মানুহ নেকি? কেৱল একদম যিখিনি দুখীয়া মানুহ, যাক আঁচনি দিছে, সেইখিনি বিজেপিৰ মানুহ নেকি? যিখিনি মিডিল ক্লাছ, যিখিনি মানে চৰকাৰী কোনো আঁচনিত নাহে, আঁচনি বিচাৰিও নাযায়, যিখিনি আপোনাৰ আজি উদ্যোগবিলাকত প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, তেওঁলোকৰ কাৰণে চৰকাৰে কি কৰিছে? আজি যিখিনি কেব চলাই আছে, তেওঁলোকৰ কাৰণে চৰকাৰে কি কৰিছে? আজি কেব চালকবিলাকৰ অৱস্থা বেয়া হৈ গৈছে, এনেকুৱা ধৰণৰ বাহিৰগত লুটি আছে। তো চৰকাৰৰ কোনো এখন আঁচনি নাই। পৰিবহণ যিটো ডিপাৰ্টমেণ্ট আছে, যেন মৰি আছে, শুই আছে, এনেকুৱা ধৰণৰ কথা, কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা নাই, কোনো লাকি লগাব নাই, যি ইচ্ছা তাকে কৰি আছে। আপোনাৰ অলা হওক, উবেৰ হওক, ৰেপিড হওক, যি ইচ্ছা তাকে কৰি আছে। কিন্তু আপোনাৰ কোনো কেবিনেটৰ ডিচিশ্যন নাই, কোনো ডিপাৰ্টমেণ্টে কোনো ধৰণৰ একো আজিলৈকে দেখা নাই। তেওঁলোকৰ যি মন ইচ্ছা তাকে কৰি আছে। তেওঁলোকৰ কি এই অসমীয়া ল'ৰা নহয় এইবিলাক 10,000 12,000 গুৱাহাটীত গাড়ী চলাইছে, তেওঁলোকে কি বিজেপি ভোট দিয়া নাছিলে নেকি? না তেওঁলোকে বিদেশী বাংলাদেশৰ পৰা অহা মানুহ এইখনে? যিখিনি মানুহ প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, আজি কিমান লাখ মানুহ প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, গভৰ্ণমেণ্ট জবতকৈ তাতকৈ বেছি, কিমান পৰিমাণ মই হিচাপটো ওলোৱা নাই, তাতকৈ বেছি চৰকাৰে খবৰ ৰাখিছে এই কণ্ট্ৰেকচুৱেল লেবাৰবিলাকে কিমান টকা দৰমহা পাই আছে। চৰকাৰে খবৰ ৰাখিছেনে এই ডিপাৰ্টমেণ্টবিলাকে যে ITI পাছ কৰা, ডিপ্ল'মা কৰি যোৱা ল'ৰা এটাই, গ্ৰেজুৱেশ্যন কৰি যোৱা ল'ৰা এটাই কোম্পানীত কিমান টকা চেলাৰীত কাম কৰি আছে? তেওঁলোকৰ কি ফেমিলি নাই? তেওঁলোকে কি চলিব নালাগে? চৰকাৰৰ কি তেওঁলোকৰ কোনো দায়িত্ব নাই? এইটো ষ্ট্ৰং চৰকাৰ বুলি কয়, ষ্ট্ৰং চিফ মিনিষ্টাৰ বুলি কয়। তো চিফ মিনিষ্টাৰৰ সমষ্টিতে কিমান কোম্পানী আছে, তো তাত কিমান দৰমহা লৈ আছে যিবিলাক কণ্ট্ৰেকচুৱেল লেবাৰ, তেওঁলোকে খবৰ কৰকচোন যাই পেলাই এবাৰ, তেওঁলোকৰ মানুহ পঠাই দিয়ক। আৰু চবতকৈ দুৰ্ভাগ্য কি জানে, চৰকাৰখনৰ কথাটো মই বাদ দিলোঁ, এই যিটো আমাৰ বিৰোধী দলবিলাক আছে, অখিল গগৈ চিঞৰি থাকে, লুৰিজিৎ গগৈ, ভূপেন বৰাই চিঞৰি থাকে, এওঁলোকেও কোনো প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহৰ ওপৰত, এই অলা উবেৰ যিখিনি চলাই থাকে ল'ৰা ছোৱালী, কোনো ধৰণৰ তেওঁলোকৰ মতামত নাই। কোনো ধৰণৰ তেওঁলোকে যোৱা যিটো বিধানসভা হৈ গ'ল, এদিন ইয়াক লৈ এটা কুৱেশ্যন নাহিল, এটা কুৱেশ্যন নকৰিলে বিৰোধীয়ে, যে এইখিনি মানুহৰ কি হ'ব, কেনেকুৱা অৱস্থাত চলি আছে আজি কেব চালকসকলে, কেনেকুৱা অৱস্থাত কোম্পানীত কাম কৰা মানুহে চলি আছে, ইমান বস্তুৰ দাম, প্ৰতিটো মানুহ চলিব নোৱাৰে, কিমান টকা দৰমহাত চলি আছে, এবাৰ কিন্তু চৰকাৰে খবৰ নকৰে। কিন্তু সেইকাৰণে চৰকাৰক মই অনুৰোধ যে আপোনালোকে এবাৰ চাওক, নিজে যাই ভিজিট কৰক, নিজে যাই চাওক যে ঘটনাটো ক'ত হৈ আছে, যে আপোনালোকে ক'ৰবাত মেনেজ হৈছে না আপোনালোকৰ অফিচাৰবিলাক এই অলা উবেৰৰ লগত মেনেজ হৈ আছে, কোম্পানীৰ লগত মেনেজ হৈ আছে, না চৰকাৰখন মেনেজ হৈ আছে? চৰকাৰখন দুৰ্নীতি নকৰোঁ বুলি কয়। যদি সঁচাকৈ আপোনালোকে অসমীয়া মানুহ চিন্তা কৰে, এই যিবিলাক চালক আছে না, প্ৰত্যেকটো অসমীয়া ল'ৰা হয়। এই যিখিনি কোম্পানীত কাম কৰোঁ মানুহ আছে, মই নিজে প্ৰাইভেট জব কৰোঁ, মেক্সিমাম 95% অসমীয়া ল'ৰা ছোৱালী হয়। তাত হয়তো 2-এটা বাহিৰা মানুহ আছে, অসমৰ বাহিৰৰ মানুহ আছে। তো সেইখিনি মানুহে যে কিমান দৰমহা পাই আছে, কি ফেচিলিটি পাই আছে, খবৰ কৰক যায় মানে। অকল আপোনালোকে চৰকাৰী কৰ্মচাৰীক দিলে নহ'ব নহয়। ঠিক আছে, চৰকাৰী কৰ্মচাৰীক দিছে, দুখীয়া মানুহক 1200 টকা দিছে, 2000 টকাকৈ দিয়ক, তাত ক'ব লগা কোনো কথা নাই। কিন্তু তাৰ সমানে যিখিনি কেব চলাই আছে, অৱস্থা বেয়া হৈ গৈছে আজি। এনেকুৱা মই মতালি কৰি আছে অলা উবেৰ ৰেপিড এই মালিকবিলাকে, কোম্পানীবিলাকে যেনেকুৱা চলাই আছে। আজি কেইটকা দৰমহা পায় মই নকওঁ, মেনশ্যন নকৰোঁ ইয়াত, আপোনালোকে নিজে খবৰ কৰক আজি কেইটকা দৰমহাত মানুহে কাম কৰি আছে। থেংক ইউ, ধন্যবাদ।